সীতা কেনেকৈ গৰ্ভৱতী হৈছিল এই প্ৰশ্ন বহুজনৰ মনত আহিব পাৰে সীতা গৰ্ভৱতী কেনেকৈ হ'ল কোনে তেওঁ গৰ্ভৱতী কৰিলে ৰামে ৰাৱণে নি লক্ষ্মণে এইটো কেৱল এটা সাধাৰণ কাহিনী নহয় ই এজনী সতী স্ত্ৰী আৰু ধৰ্মৰ গভীৰ সত্যৰ কাহিনী যেতিয়া ৰামে জনতাৰ কথা শুনি সীতাক বনলৈ পঠিয়ালে সীতাই একো অভিযোগ নকৰিলে তেওঁৰ পূৰ্ণ বিশ্বাস আছিল ৰামত ধৰ্মত আৰু নিজৰ সতীত্বত সীতাই তেতিয়া গৰ্ভৱতী আছিল কিন্তু তেওঁ ভয় নাখাইছিল তেওঁ জানিছিল তেওঁৰ গৰ্ভত থকা সন্তান বিশেষ আৰু ধৰ্মপথৰ সীতাই বনতে ঘূৰি থাকোতে ঋষি বাল্মীকিৰ আশ্ৰমত গৈছিল বাল্মীকিয়ে তেওঁক আশ্ৰয় দিলে আৰু কোনো প্ৰশ্ন নকৰিলে সীতা তাৰ পাছত এজন পুত্ৰ জন্ম দিলে নাম দিলে লৱ জন্মৰ সময়ত চাৰিওফালে এক অদ্ভুত দীপ্তি দেখা গৈছিল যেন প্ৰকৃতি আনন্দিত হৈছিল আৰু কিছু সময়ৰ পাছত সীতাই আন এজন পুত্ৰ জন্ম দিলে তেওঁৰ নাম কুশ লৱ আছিল বুদ্ধিমান আৰু সাহসী আৰু কুশ আছিল শান্ত কিন্তু আত্মবিশ্বাসেৰে ভৰা দুয়ে বাল্মীকিৰ পৰা শিক্ষা লৈছিল বেদ ধৰ্ম আৰু ৰামায়ণ তেওঁলোকে নাজানিছিল যে তেওঁলোক ৰামৰ পুত্ৰ পিছত ৰামে অশ্বমেধ যজ্ঞ কৰিলে যজ্ঞৰ ঘোঁৰা ঘূৰি গৈ বাল্মীকিৰ আশ্ৰমত আহিল লৱ কুশে সেই ঘোঁৰা ধৰি যুদ্ধ আৰম্ভ কৰিলে ৰামৰ সেনা লক্ষ্মণ ভৰত কোনোই তেওঁলোকক পৰাজিত কৰিব পৰা নাছিল শেষত ৰাম নিজে আহিল আৰু সেই দুই ল'ৰা দেখি আচৰিত হ'ল তেওঁলোকৰ মুখত তেওঁৰে ৰূপ ৰামে সুধিলে তোমালোক কোন উত্তৰ আহিল আমি সীতাৰ পুত্ৰ ৰামে প্ৰমাণ বিচাৰিলে বাল্মীকিয়ে সীতাক ৰাজসভালৈ আহিল সীতাই কৈছিল যদি মই সদায় ৰামক পতি হিচাপে ধৰ্ম পালন কৰি থকা হওঁ আৰু মোৰ গৰ্ভত ৰামৰে পুত্ৰ আছিল তেন্তে হে ধৰণীমা মোক তোমাৰ কোষত লওক তাৰ লগে লগে পৃথিৱী ফাটি গ'ল আৰু সীতা ধৰণীৰ কোষত সোমাই গ'ল ৰামে ৰখাবলৈ চেষ্টা কৰিলে কিন্তু সীতাই নিজৰ প্ৰাণ দিলে পিছত ৰামে লৱ কুশক আলিংগন কৰিলে তেওঁ ৰাজপাট ভৰতক দিলে লৱ কুশক ঋষি বশিষ্ঠৰ ওচৰলৈ দিলে আৰু নিজে সৰজু নদীত জলসমাধি ল'লে তেওঁ ক'লে হে সীতা মই আহিছোঁ হলব উত্তৰ দিশলৈ গ'ল আৰু লবাপুৰ আজিৰ লাহোৰ গঢ়িলে কুশ দক্ষিণলৈ গৈ কুশাৱতী ৰাজ্য গঢ়িলে তেওঁলোকৰ বংশৰ পৰা অতিথি নামৰ পুত্ৰ জন্ম ল'লে যিয়ে ৰাম বংশ আগবঢ়াই নিলে এই কাহিনীলে এটা কথা স্পষ্ট ৰামায়ণ কেৱল অতীতৰ কাহিনী নহয় ই এক ধৰ্ম বিশ্বাস আৰু আদৰ্শৰ পথ ৰাম আছিল মৰ্যাদা ৰখা ৰজা সীতা আছিল সতীত্ব